নমস্কাৰ, মই কাউন্সিলাৰ পম্পী বৰ্মন। মই হেল্থ ছিকাৰ প্লাছ তৰফৰ পৰা আহিছোঁ। হেল্থ ছিকাৰ প্লাছ হ'ল এনেকুৱা এটা প্লেটফৰ্ম য'ত আপুনি কাউন্সিলিঙৰ পৰা আপুনি ডায়েটৰ পৰা য়োগাৰ পৰা বা বহুত মেণ্টেল হেল্থ ফিজিকেল হেল্থ বা সকলো ধৰণৰ সুবিধাবিলাক আপুনি লাভ কৰিব পাৰিব বা আপোনালোকৰ পৰিয়ালেও এইবিলাক লাভ কৰিব পাৰিব। চ' আজি মই আপোনালোকক এটা বহুত সাধাৰণ অথচ এটা শক্তিশালী বিষয়ৰ ওপৰত ক'বলৈ আহিছোঁ আৰু সেইটো হ'ল দ্য পাৱাৰ অফ একচেপ্টেঞ্চ। এতিয়া আমি আমাৰ জীৱনত বহুতো সদায় এনেকুৱা কিছুমান পৰিস্থিতি আছে যিবোৰ আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। তেনে সময়ত আমি তেতিয়া কি কৰোঁ? কিয় হ'ল, কিয় এনেকুৱা মোৰ লগতে হ'ল, সেইবিলাক ভাবি থাকোঁ বা এইটো হ'ব নালাগিছিলে, মোৰ লগত হ'ল, চব ভাল বেয়া চব মোৰ লগতে হয়। চ' এনেকৈ ভাবি থাকোঁ নিজকে কি কৰোঁ, আমি তেনেকৈ ভাবি আমি নিজকে কষ্ট দিওঁ আৰু আমি যিমানেই এই বাস্তৱক আমি একচেপ্ট নকৰোঁ, তেতিয়া আমাৰ মানসিক যন্ত্ৰণাটোৱে আমি ভুগিব লগা হয়। এতিয়া মই যদি কওঁ একচেপ্টেঞ্চ মানেনো কি? ঠিক আছে, একচেপ্ট কিবা এনেকুৱা এটা হ'ল, মই একচেপ্ট কৰিছোঁ যে মোৰ লগত হ'ব লগা নাছিলে, হৈ গ'ল। বাট সেই বস্তুটো একচেপ্ট যেতিয়া আমি কৰোঁ, একচেপ্ট কৰা মানে হাৰ মানা বুলি নকয়। ইয়াৰ অৰ্থটো এইটোৱে হ'ল যে বৰ্তমানৰ পৰিস্থিতি যেনেকুৱা হয়, আমি সেই বস্তুটো আমি স্বীকাৰ কৰাটো দৰকাৰ। আৰু যদি আমি যেতিয়ালৈ স্বীকাৰ নকৰোঁ, আমাৰ মানসিক কষ্টত ভুগিম। কিন্তু যদি আমি স্বীকাৰ কৰোঁ, তেতিয়া এটা শান্তিৰ পথ হ'ব। কাৰণ যেতিয়া আমি পৰিস্থিতিটো এনেকুৱা মানি লওঁ যে নাই, মানি লওঁ ন যে মোৰ লগত হ'ল এনেকুৱা। চ' যেতিয়া আমি মানি লওঁ যে মোৰ লগত যে এইটো বস্তু হ'ল, তেতিয়া কি কৰোঁ, আমাৰ মানি লোৱাটোৱে আমাৰ প্ৰথম পৰিৱৰ্তনৰ প্ৰথম খোজটো হয়। মোৰ লগত মই চাকৰিটো মোৰ হেৰালোঁ, ঠিক আছে, মোৰ চাকৰিটো গ'ল। চ' মোৰ চাকৰিটো গ'ল যদি মই একচেপ্ট নকৰোঁ, তেতিয়ালৈকে আমি বাছ কষ্টত ভুগি থাকিম, ডিপ্ৰেছড হ'ম, মন বেয়া লাগিব, খিৰিখিৰাঙা অশান্তি লাগিব। কিন্তু যদি আমি নাই, মোৰ চাকৰিটো গৈছে, মই ঠিকে আছে, মই একচেপ্ট কৰিছোঁ। চ' একচেপ্ট যেতিয়া কৰিব, আপোনাৰ নেক্সট চলিউশ্যনটো আহিব ন। চ' সেইটোৱে ফাৰ্ষ্ট আমাৰ ষ্টেপ টুৱৰ্ডছ দ্য প্ৰব্লেম, ঠিক আছে। যদি মই আপোনাক এটা সৰু এক্সাম্পল দি বুজাব বিচাৰিছোঁ, ছাপ'জ আপুনি এটা জৰুৰী কামত যাবলৈ ওলাইছে আৰু হঠাৎ খুব জোৰেৰে বৰষুণ দিবলৈ ধৰিলে, তেতিয়া আমাৰ দুটা পৰিস্থিতি আহে। এটাত যদি আমি একচেপ্ট নকৰোঁ, তেতিয়া আমাৰ কি হ'ব? আমাৰ চলিউশ্যন প্ৰব্লেমটো কি? আমাৰ খং কৰি থাকিম, আজিহে বৰষুণ দিব লাগেনে, মোৰ কাপোৰযোৰ নষ্ট হৈ গ'ল, মোৰ দিনটো নষ্ট হৈ গ'ল, মই কিমানখিনি প্লেন কৰিছিলোঁ। সেইবিলাক যেতিয়া ভাবি থাকোঁ, তাৰে এজ এ ৰিজাল্ট কি হয়? আমাক অশান্তিহে লাগিব, ষ্ট্ৰেছে বাঢ়িব। যিটো কামত আমি আগবাঢ়িবলৈ গৈছিলোঁ, সেইটো আমাৰ নহ'লগৈ। অথচ আমি দুখী, মোৰ লগত হ'ল, বেয়া হ'ল, অমুক হ'ল, তমুক হ'ল, সেইবিলাক ভাবি থাকোঁতে আমাৰ যিটো মেইন আমাৰ গ'লটো আছিলে, আমি সেইটোৰ পৰাই আমি বাট হেৰুৱাই যাওঁ। কিন্তু যদি আমি সেইটো গ্ৰহণ কৰোঁ, আপুনি যদি শান্ত হৈ পৰিলে, বৰষুণ দিছে, মই তিতিছোঁ, যেতিয়া আপুনি এইটো মানি লয়, তেতিয়া আপোনাৰ কি হয়, মনোযোগটো কি, আপোনাৰ যেতিয়া ষ্ট্ৰেছ লেভেল নাথাকে, তেতিয়া আপুনি চলিউশ্যনটোলৈকে আগবাঢ়ি যাব। যিহেতু মই তিতিলোঁ, মই ঘৰত গৈ ড্ৰেছ চেঞ্জ কৰি মোৰ কামটোলৈ মই আগবাঢ়ি যাওঁ। সেইটো হ'ল পৰিস্থিতি। আৰু যদি আপুনি স্বীকাৰ নকৰে, তেতিয়াহ'লে কি হ'ব? চ' অশান্তি হ'ব। চ' আপোনাৰ মেইন প্ৰব্লেম আপোনাৰ মেইন গ'লটো কি আছিলে, সেইটো বস্তুতকৈ আপুনি গৈ বেলেগ ফালেহে অসুবিধা হ'ব। চ' মূল কথাটো হ'ল, যেতিয়ালৈকে আমি একচেপ্ট কৰোঁ, বৰষুণ যাকে বন্ধ নকৰে, ঠিক আছে, আমি একচেপ্ট কৰাটোকে বন্ধ কৰা নিবিচাৰে, বাট কি বিচাৰে যে আমি সেই প্ৰব্লেমটোৰ পৰা আমি এটা চলিউশ্যন ওলাব পাৰিছোঁ। চ' লাষ্টত মই আপোনালোকক কিছুমান কুইক ষ্টেপ ফৰ একচেপ্টেঞ্চ বিচাৰিম। প্ৰথমটো হ'ল, যিবোৰ আমি সলনি কৰিব নোৱাৰোঁ, তাক গ্ৰহণ কৰক। আৰু যিবোৰ আমি সলনি কৰিব পাৰোঁ, তাৰ বাবে সাহস গোটাই কামটোত আগুৱাই যাওক। আৰু নিজৰ ভুলবোৰ গ্ৰহণ কৰিবলৈ আমি শিকিব লাগে, কাৰণ আমি মানুহ মাত্ৰ হয়, আমাৰ ভুল হোৱাটো স্বাভাৱিক। ধন্যবাদ।